বন্ধুসকল, এই মুহূৰ্তত মই অন দ্য স্পট আছোঁ অনশনস্থলী সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ আহ্বানত যি অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী লোৱা হৈছে। ইয়াতে আজি 13 দিনত ভৰি দিছে, কিন্তু এতিয়ালৈকে চৰকাৰী পক্ষৰ পৰা এতিয়াও কোনো খা খবৰ লোৱা নাই। এই শিক্ষকসকল পৰি আছে ইয়াতে প্ৰায় এঘণ্টা হ'ল। দুজন শিক্ষাগুৰু এনেকৈ পৰি আছে। চাওক, এখেত হৈছে ৰাম কুমাৰ ৰাভা আৰু এখেত হৈছে আমাৰ ৰঞ্জন কুমাৰ গগৈ ছাৰ, মৰিগাঁও লখিমপুৰৰ পৰা আহিছে। তেখেত অনশনস্থলীত অনশন কৰি আছে যোৱাকালিৰ পৰা। প্ৰায় এঘণ্টা হ'ল চিকিৎসকে এখেতসকলৰ স্বাস্থ্য পৰীক্ষা কৰিছে আৰু পৰীক্ষা কৰাৰ পিছতে মেডিকেল ৰেফাৰ কৰিছে, অৰ্থাৎ GMCHলৈ ৰেফাৰ কৰিছে। কিন্তু এতিয়া প্ৰায় এঘণ্টা হ'ল কোনো এম্বুলেঞ্চ বা 108 পঠিওৱাৰ কথা কৈছিলে, মাতি দিয়াৰ কথা কৈছিল, এতিয়ালৈকে অহা নাই। এতিয়ালৈকে কোনো 108 বা কোনো ধৰণৰ এম্বুলেঞ্চ নাই। বৰ্তমান কোনো খা খবৰ নাই। ইমান দেৰি হৈছে, তৎপৰতা চাওক কিমান। ডক্টৰে চেকআপ কৰা ভিডিঅ' ফুটেজ মোৰ আছে, মই দি দিম, ইয়াৰ লগতে চাব পাৰিব। মই দি দিছোঁ ফুটেজ দুটা, চাওক। অনশনত আছে নেকি? কওকচোন, কি আপোনাৰ মনৰ বেদনা কওক। আমাৰ মনৰ বেদনাটো আমি বহুদিনৰ পৰাই অবৈতনিক হিচাপে আমি শিক্ষা হিচাপে কাম কৰি আছোঁ, কিন্তু আমাৰ চৰকাৰৰ পৰাই কোনো ধৰণৰ আমাৰ সঁহাৰি দিয়া নাই। সেইকাৰণে আমি অমৰণ অনশনত বহিছোঁ, যাতে চৰকাৰে আমাৰ কিবা ব্যৱস্থা লয়। কিন্তু এতিয়ালৈকে কোনো খবৰ লোৱা নাই। এতিয়ালৈকে চৰকাৰৰ পৰা কোনো ধৰণৰ আমাৰ খবৰ লোৱা নাই। সেইকাৰণে আমি আজিলৈকে এতিয়া 14 দিন হৈ গ'ল আমি অনশনত আছোঁ। এতিয়াতো আমি সিদ্ধান্ত লৈছোঁ যে অমৰণ অনশন যেতিয়ালৈকে আমাৰ চৰকাৰৰ পৰা কোনো ধৰণৰ ব্যৱস্থা নলয়, তেতিয়ালৈকে আমি ইয়াত থাকিম বুলি আমি আহিছোঁ। ঘৰৰ কৰিয়ে যাম। ঠিক আছে। লখিমপুৰৰ এজন ছাৰ আছে। ছাৰ, আপোনাৰ পৰিচয়টো আৰু অকণমান কৈ দিব এই অনশন সম্পৰ্কে। কি কৰিব এতিয়া? অনশন ছাৰ আমি চলাই যাব লাগিব, যিহেতুকে গভৰ্ণমেণ্টে এতিয়ালৈকে আমাৰ ইয়ালৈ আহি পোৱাহি নাই। আমি ইয়াত নোবোৱাকৈ অনশন কৰি আছোঁ আৰু গভৰ্ণমেণ্টে 2জন এতিয়াও GMCলৈ পঠাইছে ডক্টৰে, কিন্তু এতিয়ালৈকে আহি পোৱাহি নাই। গতিকে আমি অপেক্ষা কৰি আছোঁ। এঘণ্টা হ'ল, এতিয়ালৈকে এম্বুলেঞ্চ অহা নাই। এম্বুলেঞ্চ এতিয়ালৈকে এঘণ্টা হ'ল, আহি পোৱাহি নাই। গতিকে আমি মানে দুৰ্ভগীয়া হৈয়ে আছোঁ। গতিকে আমাৰ পৰা আমি অসম শিক্ষক সন্থা হৈ আমি বহুত মৰ্মান্তিক হৈছোঁ এতিয়ালৈকে এম্বুলেঞ্চ চৰকাৰে নপঠোৱাৰ কাৰণে। ছাৰ, আপোনাৰ নামটো কি আছিলে? মোৰ নাম অশ্বিনী কুমাৰ দলে, ঢকুৱাখানা, লখিমপুৰ ডিষ্ট্ৰিক্ট। এতিয়া এই অনশনটো কি চলাই থাকিব আপোনালোকে? অনশনটো আমি চলাই থাকিব লাগিব যেতিয়ালৈকে গভৰ্ণমেণ্টৰ পৰা সঁহাৰি নাহে, আমাক তাৰ হেৰি নিদিয়ে, আমাক মানে এই অনশনৰ পদক্ষেপ গ্ৰহণ কৰাৰ কোনো প্ৰস্তুতি নলয়, তেতিয়ালৈকে আমি চলাই যোৱাৰ প্ৰস্তুতি এটা চলাই। ধন্যবাদ ছাৰ। যোৱা 4 তাৰিখৰ পৰা, অৰ্থাৎ 4 ডিচেম্বৰৰ পৰা এতিয়ালৈকে আজি 16 তাৰিখ, 13 দিন হ'ল। এই 13 দিনৰ ভিতৰত এই শিক্ষকসকলে অনশন কাৰ্য চলাই আছে, কিন্তু এতিয়ালৈকে কোনো পদক্ষেপ লোৱা দেখা নগ'ল চৰকাৰী পক্ষৰ পৰা। চৰকাৰী পক্ষ টোপনি মাৰি আছে। ৰজা ঘূৰিয়াই কিন্তু দেখিও নেদেখাৰ ভাও ধৰি আছে, শুনিও নুশুনাৰ ভাও ধৰি আছে। তো কি ক'ব আৰু বন্ধুসকল, আমাৰ এই দুৰ্গতি, আমাৰ এই ভেঞ্চাৰ শিক্ষকৰ মানে কি ক'ম, দুখ মানে কুলাই পাচিয়ে নধৰা হৈছে। এতিয়া অকণমান পিছত প্ৰেছাৰ ষ্ট্ৰকে হ'ব যদি সোনকালে নলয়, ডাক্তৰে কৈ গৈছে, কিন্তু এতিয়ালৈকে চাওক এম্বুলেঞ্চ নাই। ডাক্তৰে কিন্তু কৈছিল যে এখেতৰ প্ৰেছাৰ ষ্ট্ৰক হৈ যাব পাৰে, সোনকালে ল'ব লাগিব, কিন্তু এতিয়ালৈকে কোনো 108 বা কোনো ধৰণৰ এম্বুলেঞ্চ নাই। বন্ধুসকল, এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যিহেতুকে মিডিয়াবিলাকো আমাৰ খবৰ নলয়। আগশাৰীৰ মিডিয়াবিলাক আমাৰ ইয়ালৈ নাহে কিয়? তেওঁলোকেও চৰকাৰৰ পকেটত সোমাই আছে, গতিকে নাহে। আমাৰ মিডিয়াৰ মূল কথা হৈছে প্ৰচাৰ কৰা, প্ৰচাৰ নকৰে। মিডিয়াও পকেটত সোমাই আছে, এইটো আমাৰ সন্দেহ হৈছে, পকেটত সোমাই আছে।
বন্ধুসকল এই ভিডিঅ'টো যিমান পাৰে এই দুৰ্ভগীয়া শিক্ষকসকলৰ বাবে বেছিকৈ শ্বেয়াৰ কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলোবোৰ ঘটনা মই ইয়াৰ পৰা প্ৰচাৰ কৰি থাকিম, নিশ্চয় গম পাই থাকিব। ধন্যবাদ বন্ধুসকল, জয় আই অসম।